চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। ডাবল এটেকটো যোৱাবাৰ আমি শিকিছিলো। তো বহুতে কৈছে ডাবল এটেকৰ আৰু ইন্টাৰেষ্টিং পজিশন চাব বিচাৰিছো। তো এতিয়া আজি মই তেনেকৈ আৰু এটা পজিশন লৈ আহিছো। তো ডাবল এটেকত আমি যেনেকে এই পজিশনটো এইটো বৰ ইন্টাৰেষ্টিং লাগিছে পজিশনটো দেখি। ইয়াত আমাৰ ৰুক আছে, কুইন আছে। মই হাইলাইট কৰি দিওঁ। আমাৰ এটা নাইট আছে। এই নাইটটো কিন্তু বৰ ডেঞ্জাৰ জেগাত আছে। মানে কি কুইনে পনে সেইটো কেপচাৰ কৰিব পাৰে। আৰু বাকী যদি আমি চাবলৈ হয় ব্লেকৰো ওচৰত কুইন, ৰুক, নাইট তো যথেষ্টখিনি পাৱাৰ আছে। আৰু হোৱাইটৰ ওচৰত ইন্টাৰেষ্টিং এটা ডাবল এটেকৰ কনচেপ্ট আছে, যিটো ইউজ কৰি পিনে হোৱাইটে জিকিব পাৰে। নহলে এতিয়া কি হৈছে, ৰুকখন নাইটেৰে এটেক কৰি আছে। আৰু ৰুকখন যদি বচাবলৈ আমি যাওঁ তেতিয়া কুইনে হয়তো পনটো কেপচাৰ কৰিবলৈ পাৰিব। সো এই বস্তুটো আমি কিয় হ'ব দিওঁ? আমাৰ ওচৰত ট্ৰিক যিটো আছে আমি ইউজ কৰিম। নাইট E7। আমি ইয়াত কি কৰিছো, নাইটেৰে কুইনটো এটেক কৰিছো। তেনেহলে ডাবল এটেক কেনেকে হল দেখাইছো। নাইটৰ ছাপোৰ্টত কুইনে G8ত চেকমেট থ্ৰেট এটা দিছো। তো ডাবল এটেকত আমি কুইন এটেক কৰিছো আৰু এটা চেকমেট থ্ৰেট এটেক কৰিছো। কনচেপ্টটো একদম ক্লিয়াৰ। এতিয়া ব্লেকে ৰুকখন খাব পাৰে, খাই পিনে এটা চেক দিব পাৰে। যিহেতু চেক দিছে আমি ৰজাটো এবাৰ বচাই লম। এতিয়া ব্লেকৰ ওচৰত উপায় নাই, চেকমেট বচাব নে কুইনটো বচাব। যদি কুইনটো বচাই কেনেবাকৈ, মই এইটো ইয়াততো দিব নোৱাৰে বাৰু, ইয়াত যদি দিয়ে তেতিয়া আমি এইটো কুইন G8 চেকমেট দি দিম। আৰু যদি চেকমেটটো বচাবলৈ এটা অপেনিং বা এস্কেপ স্কোৱাৰ উলিয়াই, তেতিয়া আমি নাইটেৰে কুইনটো খাম, পনেৰে নাইট খাব আৰু কিঙেৰে নাইটটো খাই দিম। তো এতিয়া ব্লেকৰ ওচৰত কুইন নাই, যিহেতু হোৱাইটৰ এইটো ফুল এডভান্টেজ। এইটোৱে আছিলে এটা ডাবল এটেকৰ ইন্টাৰেষ্টিং চেছ পজিশন। তোমালোকে যদি চেছ শিকিব বিচাৰিছা অসমৰ য'তেই নাথাকা লাগে হলে হিন্দী ভাষা বা আছামিজ ভাষাত আমাক কন্টেক্ট কৰিলে হ'ব। ফোন নম্বৰটো স্ক্ৰীনত দেখিছাই। হোৱাটছএপ বা ফোন যেনেকে বিচাৰা তোমালোকে কন্টেক্ট কৰিব পাৰা। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো। বাই বাই।